বিদেশী বিতৰণৰ বিড়ম্বনা এগৰাকী মহিলাক বিতৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ ন্যায়ালয়ে ঘোষণা কৰা বিদেশী বিতৰণৰ নামত চৰম অস্বস্তিত পৰিছে চৰকাৰ কাৰোবাক ঘৰৰ পৰা নি আন কাৰোবাক ডিটেনশ্যন কেম্পৰ পৰা নি কাইটিয়া তাৰ পাৰ কৰি বাংলাদেশলৈ পঠাব খুজিছিল বিএছএফে কিন্তু বাংলাদেশ সীমান্তৰক্ষীয়ে এইসকলক বাংলাদেশৰ মাটিত প্ৰৱেশৰ অনুমতি নিদিলে এই পৰিস্থিতিত আৰক্ষী আৰু বিএছএফে বিদেশী ঘোষিত লোকসকলক ঘৰে ঘৰে থৈ গ'লহি গোলাঘাটৰ সৰুপথাৰৰ ২ নং পদুমনিৰ মালেকুদ্দিন আলীৰ পত্নী ৰহিমা বেগম মৰিগাঁৱৰ খাইৰুল ইছলাম ইয়াৰ উদাহৰণ শেহতীয়াকৈ উচ্চতম ন্যায়ালয় পালেগৈ বিতাড়িত এগৰাকী মহিলাৰ পৰিয়াল মাতৃৰ হৈ গোচৰ ৰুজু কৰিলে যুৱকে আদালতত ভুক্তভোগীৰ হৈ যুক্তি দিছিল কপিল সিব্বালে এই গোচৰ ৰুজু কৰে ধুবুৰীৰ ইউনুছ আলী নামৰ যুৱকজনে মাতৃ মনোৱাৰা বেৱাক অন্যায়ভাৱে বিদেশী সজাই বাংলাদেশলৈ পঠোৱাৰ অভিযোগ ধুবুৰী গৌৰীপুৰৰ পৰিয়ালটোৰ আমার এটাই ডিমান্ড আছে মনোয়ারা বেৱাক আমার মানে ভারতীয় নাগরিক আমাক মনোয়ারা বেৱাক ঘূৰাই দিব লাগে কালি রাতি এটা নিউজ ওলাইছে আমি এই নিউজত দেখা পালোঁ মনোয়ারা বেৱা বাংলাদেশত আছে আৰু মনোৱাৰা বেৱাৰ এই যে ৰূপসীত যিখন ঘৰ এইখন ঘৰত 4টা ভাই ককাই যদি ইণ্ডিয়ান হয় তেনে মনোৱাৰা বেগম কেনেকৈ বাংলাদেশী হয় ইফালে পৰিয়ালৰ অজ্ঞাতেই মনোৱাৰা বেৱা পালেগৈ বাংলাদেশৰ এক নিউজৰ পৰাহে পৰিয়ালে গম পালে মনোৱাৰা বাংলাদেশত থকাৰ কথা সুকুতি খাতা আমার জেলা হচ্ছে ধুবড়ি থানা হচ্ছে আমার গৌরীপুর থানা গৌরীপুর হ্যাঁ আর বাবার নাম হচ্ছে আমার কাশেম আলী আমার নাম হচ্ছে দিলজন বেওয়া আমার নাম হচ্ছে মনোরা বেওয়া আমার ছেলের নাম হচ্ছে ইনুস আলী আমার মেয়ের নাম হচ্ছে নারজুমা বেগম নারজু বেগম স্বামীর নাম হচ্ছে সফিয়র রহমান সমগ্ৰ বিষয়টোলৈ উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাই জ্যেষ্ঠ অধিবক্তা কপিল সিব্বালে অনীতিৰে বিতৰণ কৰা হৈছে বিদেশী বিতৰণৰ আইন অমান্য কৰাৰ অভিযোগ বৰ্তমান তো আজি নিউজ পালোঁ যে বাংলাদেশত দেখা বুলি আৰক্ষীয়ে ক'লে 24 তাৰিখত যে তোমাৰ কাগজ পাতি মানে দিব হ'ব তুমি ইয়াত আহ মই আৰু মোৰ মাক গ'ল থানাত যোৱাৰ পিছত ক'লে আপোনাৰ মুখ জবানি হ'ব তাৰপিছত মুখ জবানিটো কোনো হোৱা নাই 12টাৰ পিছত নিয়ে গ'লে ধুবুৰীৰ পৰা ক'ত নিয়ে গ'ল এতিয়া মানে কোনো অনুসন্ধান পোৱা নাই 2016 চনত ধুবুৰী বিদেশী ন্যায়াধিকৰণে মনোৱাৰাক বিদেশী বুলি ৰায় দিয়ে 2017ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায় বাহাল ৰাখে উচ্চতম ন্যায়ালয়ত আবেদন কৰিলেও 8 বছৰে গোচৰটো পৰি থাকে ইয়াৰ মাজতেই 4 বছৰ ডিটেনশ্যন কেম্পতো থাকে মহিলাগৰাকী যোৱা 24 মেত মনোৱাৰাক আৰক্ষীয়ে জিম্মাত লয় তাৰ পিছত বাংলাদেশলৈ বিতৰণ কৰা হয় কিন্তু আশ্চৰ্যকৰ কথা যে বিদেশী ঘোষিত মনোৱাৰা বেৱাৰ নামৰ চৰকাৰী গৃহ ৰেচন কাৰ্ড থকাৰ উপৰি ভাই ককাইসহ পৰিয়ালৰ সকলো সদস্যই ভাৰতীয় মাত্ৰ মনোৱাৰা বেৱাহে বাংলাদেশী হ'ল ব্যুৰো ৰিপৰ্ট NKTV+